সবচেয়ে ডাঙৰ প্ৰশ্নটো হ'ল এই শ্যামকণু মহন্ত, সিদ্ধাৰ্থ এইকেইজন মানুহ যদি কোনো আলী আহমেদ হল হয়, নেতাৰ মিত্ৰ হল হয় বা ঘনিষ্ঠ হল হয়, তেতিয়াহ'লে বাৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেওঁৰ পত্নী ঘনিষ্ঠ হোৱাৰ বাবে নমস্কাৰ। মই যিটো স্বাগত জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেল JSG News Institute। বন্ধুসকল, আজি এটা বিশেষ কথাৰ ওপৰত আলোচনা কৰিম। আমাৰ আলোচনা নহয়, একচুৱেলি আমি গাঁৱে ভূঞে ঘূৰি ফুৰোঁতে আমি বহুত লগ বন্ধু পাওঁ আৰু লগৰ বন্ধুৰ লগত আমি বহুত ধৰণৰ আলোচনা কৰোঁ আমাৰ মৰমৰ জুবিন দাৰ মৃত্যুৰ বিষয়ে। এতিয়ালৈ যে জুবিন দাৰ মানে ন্যায় পোৱা নাই, কিয় পোৱা নাই, এই বিষয়ে আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ বা এনেই আলোচনাত বহুত মানুহে বহুত ধৰণৰ কথা কয়। এতিয়া আমি আজি মই ভিডিঅ'টোত বহুত মানুহৰ প্ৰশ্নবিলাক কিহৰ কাৰণে মানে জুবিন দাৰ ন্যায় পোৱা নাই, বহুত মানুহৰ প্ৰশ্নবিলাক মই আপোনালোকৰ ওচৰত উত্থাপন কৰিম। মানুহৰ প্ৰশ্নবিলাক মোৰ নহয়, একচুৱেলি যিবিলাক মানুহৰ প্ৰশ্ন কৰে সেইবিলাক মই মনত মানে বান্ধি ৰাখিছোঁ। যিবিলাক মই আপোনাৰ ওচৰত সুধিম প্ৰশ্নকেইটা, আপোনালোকে উত্তৰ দিব যে কোনটো সঁচা কোনটো মিছা। প্ৰকৃততে মানুহে ভাবি থকাটো সঁচা নে চৰকাৰ সঁচা নে সেই অপৰাধীকেইজন সঁচা। আচলতে ন্যায় নোপোৱা বহুত ধৰণৰ কাৰণ থাকিব পাৰে। আইনী পৰ্যায়বিলাক ইমান সহজতে নহয়, কিন্তু মানুহৰ মনত বহুত ধৰণৰ প্ৰশ্ন আছে। তাৰ ভিতৰত কেইটামান প্ৰশ্ন হ'ল, প্ৰথম আৰু চবচে ডাঙৰ প্ৰশ্নটো হ'ল এই শ্যামকণু মহন্ত, সিদ্ধাৰ্থ এইকেইজন মানুহ যদি কোনো আলী আহমেদ হল হয় বা ইহঁত কোনো ধুবুৰীৰ কোনো মিয়া হল হয় বা এইকেইজন কোনোবা কংগ্ৰেছৰ নেতাৰ মিত্ৰ হল হয় বা ঘনিষ্ঠ হল হয়, তেতিয়াহ'লে বাৰু এখেতসকলৰ যিটো ন্যায়ৰ যিটো মানে পৰ্যায় সোনকালে নহল হয় নেকি বাৰু? এইটো মানুহৰ প্ৰশ্ন, মোৰ নহয়। 2 নম্বৰ কথা হ'ল, ইহঁতসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেওঁৰ পত্নীৰ ঘনিষ্ঠ হোৱাৰ বাবে, তেওঁৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই চৰকাৰে বা এই বস্তুটো লেহেমীয়া কৰি আছে নেকি? 3 নম্বৰ প্ৰশ্ন, সঁচাকৈয়ে ইহঁতসকলৰ যি ন্যায় পৰ্যায়, এই পৰ্যায়ত যি চৰকাৰী ব্যৱস্থা SIT ব্যৱস্থা কৰিছে, তেখেতসকলে সঁচাকৈ ইয়াৰ মানে কি উচিত তদন্ত কৰিবৰ কাৰণে বৰ্তমানলৈ ব্যৰ্থ হৈ আছে নেকি? 4 নম্বৰ প্ৰশ্ন, আমাৰ জনসাধাৰণক ইয়াৰ যিবিলাক তথ্য জনসাধাৰণক আচলতে দিবৰ কাৰণে কিয় কুণ্ঠাবোধ কৰি আহিছে চৰকাৰে? তেওঁৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট, আমাৰ মৰমৰ জুবিন দাৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট, এই বিষয়ে কোনো ধৰণৰ খবৰ আমাৰ বেলেগ অসমৰ জনতা তথা কোনো ৰিপৰ্টাৰ হাতত কিয় পৰা নাই? ইয়াৰ কিবা উদ্দেশ্য আছে নেকি? আমাৰ যি ধৰণে আমি ধৰক কিছুদিনৰ আগত পাইছিলোঁ ফটোবিলাকত, ফেচবুকত, ইনষ্টাগ্ৰামত যিবিলাক আমি ফটো চটো পাই আছোঁ, য'ত ধৰক লিখা আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত শ্যামকণু মহন্তৰ সম্পৰ্কবিলাকৰ বিষয়ে আমি দেখিছোঁ। তেওঁক বাৰু এই সম্পৰ্কবিলাকৰ লগত মানে এটা ঘনিষ্ঠতা থকাৰ কাৰণে তেওঁক বচাবৰ কাৰণে চেষ্টা কৰিছে নেকি? নে তেওঁক আহি থকা 2026 চনৰ ইলেকশ্যনৰ বাবে ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থৈ দিছে? নে তেওঁ বৰ এনেকুৱা ভাবিছে যে যেনেকৈ কা আন্দোলনৰ সময়ত বস্তুটো প্ৰথমতে আন্দোলন বহুত জোৰ জাৰ হ'ল, হোৱাৰ পিছত লাহে লাহে মানুহটো ইমান লেধেমীয়া কৰিলে লাষ্টত মানুহ বাদ দিয়া হৈ গ'ল। ঠিক তেনেকুৱা কৰিব বিচাৰিছে নেকি যে মানুহ এতিয়া বস্তুটো গৰম হৈ আছে কাৰণে মানুহবিলাক মানে ন্যায় বিচাৰিছে, জাষ্টিচ বিচাৰিছে। কিছুদিন এনেকেই আজি কালি বস্তুটো এনেকে ছমাহমান থকাৰ পিছত মানুহে কিমান আৰু যুঁজিব, লাহে বাদ দিব। তেতিয়া এটা কিবা এটা কৰি থৈ এবছৰ 2 বছৰ কিবা এটা কাৰদণ্ড দি কিবা এটা সৰু সুৰা শাস্তি দি থৈ দিব, তেনেকে দি জাপ মাৰি থৈ দিব নেকি? তেনেকুৱা মানুহৰ প্ৰশ্ন, মোৰ নহয়। এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন মানুহৰ মনত খেলি আছে। ৰিপৰ্টাৰ এজনে কৈছে যে আমাৰ ৰিপৰ্টাৰবিলাকক কোনো ধৰণৰ তেনেধৰণৰ মানুহক মানে শ্যামকণু মহন্তক বা তেখেতসকলক লগ কৰিব দিয়া বা তেখেতক এই ঘটনাৰ লগত জড়িত যিমান ব্যক্তি আছে, এই ব্যক্তিসকলক মানে কি কোনো ধৰণৰ ৰিপৰ্ট কৰিব বা ভিতৰৰ কথা বাহিৰত জনাবৰ কাৰণে দিয়া হোৱা নাই। ইয়াৰ কি উদ্দেশ্য থাকিব পাৰে? মানুহৰ প্ৰশ্ন, মোৰ নহয়। বহুত মানুহে এইবিলাক প্ৰশ্ন বৰ্তমান কৰি আছে। আৰু চবচে ডাঙৰ কথাটো হ'ল কি, যিখিনি প্ৰবাসী ভাৰতীয় মানে অসমীয়া, সেই অসমীয়াখিনি যিখিনি ছিংগাপুৰৰ পৰা আহিছে, সিহঁতক পুৰা হাইলি চিকিউৰিটি দিয়া হৈছে।
আৰু সিকিউৰিটি দি সিহঁতক লৈ অহা গৈছে, সিহঁতক জেৰা কৰা হৈছে। কিন্তু আমাৰ যেতিয়া মেইন যি দোষী শ্যামগৌৰ মহন্ত, সিদ্ধাৰ্থ আৰু অন্যান্য, সিহঁতক কিন্তু একদম নৰ্মেলভাৱে এৰেষ্ট কৰিছে, খোজকাঢ়ি গৈছে জেললৈ। কিন্তু এখেতসকলক একদম পুৰা হাইলি সিকিউৰিটি লৈ আহিছে। ইয়াৰ কি কাৰণ থাকিব পাৰে? এইটো মোৰ প্ৰশ্ন নহয়, ৰাইজৰ প্ৰশ্ন। আচলতে ইয়াত কি ৰাজনীতি কৰি আছে নেকি? ইয়াত এই ৰাজনীতি কি 2026 চনৰ বাবে ৰাখি থৈ দিছে নেকি? ইয়াত এতিয়া যি ধৰণে মানুহক কয় অখিল গগৈ ডাঙৰীয়া বা লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ বা অন্যান্য বিৰোধী দলৰ মানুহবিলাকে যেতিয়া প্ৰশ্ন উত্থাপন কৰে, কয় কি ইহঁতসকলে মানে কি ৰাজনীতি কৰি আছে। আচলতে কোনো মাত মাতিব নালাগে নেকি? কোনোবাই মাত মাতাটো কি ভুল নেকি? হয়তো কোনোবা এনেকুৱাও নহয় যে সকলোৱে মাত মাতিছে বুলি সকলোৱে ভাল কথাটো কৈছে। কেতিয়াবা আইনী পৰ্যায়ক অলপ সময় দিবও লাগে। এইটো মইহে কৈছো, মোৰ দৃষ্টিত মই ভাবো আইনী পৰ্যায়ক সময় দিব লাগে, প্ৰতিটো বস্তু সহজতে নহয়। কিন্তু যিহেতু জুবিন দা আমাৰ এটা সাধাৰণ মানুহ নাছিল, তেওঁ গোটেই অসমৰ মানুহ আছিল। গতিকে জুবিন দাৰ ক্ষেত্ৰত যিবিলাক মানে কি শুদ্ধ কথা, সেইবিলাক বস্তু আমাৰ জনসাধাৰণে জনাটো উচিত। আচলতে এনেকুৱা নহয় নেকি যে আছে ভিতৰত কিবা এটা আৰু ৰাইজক দেখাই আছে কিবা এটা? এনেকুৱা হৈ আছে নেকি বাৰু? যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে এই কথা যদি আজি কিবা এটা ভুৱা ৰিপৰ্ট দি কিবা এটা মানে কি ন্যায় দিয়ে, কিন্তু ভাবেনে বাৰু এই বস্তুটো যেতিয়া আজি নহয় কালি মানে পাপটো লুকাই নাথাকে, এদিন নহয় এদিন ওলাই যাব। সত্যতাটো এদিন যেনেকে নহয় ওলাবই। ছিংগাপুৰত অকল এইখিনি মানুহ আৰু বহুত মানুহ আছে। আজি নহয় কালি যিখিনি মানুহ ধৰিছে, যিখিনি মানুহ জেৰা কৰিছে, সেইখিনি মানুহ আজিবাৰ টাপ জাপ দি বন্ধ কৰি থৈ দিব। 2 বছৰ 5 বছৰ পিছততো কিবা কাৰণত ওলাব, এই কথাটো এদিন ওলাবই। যেতিয়া ওলাবই, যদি সত্যতাটো ওলাই যায়, মানুহৰ কথা কৈ আছো দেই, মানুহে যি সোধে, যদি সত্যতাটো ওলাই যায়, সত্যটো ধৰা পৰি যায়, তেতিয়াহ'লে বাৰু এই যি অসমখনৰ যি বৰ্তমান পৰিস্থিতি, যি ৰাইজৰ যি ক্ষোভ, ৰাইজৰ যি খং, এই খংটো এবাৰ বেলেগ পৰ্যায়ত নৰবনে? এনেধৰণৰ বহুত প্ৰশ্ন কিন্তু বৰ্তমান মানুহৰ মাজত বিয়পি আছে। আৰু এই ক্ষেত্ৰত লৈ কোনো ধৰণৰ হিন্দু মুছলিমৰ বা অন্যান্য ৰাজনীতি যাতে নকৰে। যিখন অসম আমাৰ মৰমৰ জুবিন দাই বিচাৰি থৈ গৈছিলে, সেই অসমখন সৰ্বশেষত যিখন কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ ধৰি কোনো পৰা নাছিলে, এজন মানুহে জীৱন্তত নোৱাৰিলেও তেওঁৰ মৃত্যুৱে অসমখনক একগোট কৰি থৈ গ'ল। এই সময়ত যাতে কোনো ৰাজনীতিক নেতা, সি যিকোনো দলৰে হওক, হিন্দু মুছলিমৰ ৰাজনীতি নকৰি যেন একত্ৰিত হোৱাৰ ৰাজনীতি কৰে, একত্ৰিত হোৱাৰ কথা কৈ আমাৰ মৰমৰ জুবিন দাক ন্যায় দিয়াত সহায় কৰে। আৰু আমাক ন্যায় লাগে, জুবিন দাৰ কাৰণে আছো, জুবিন দাৰ কাৰণে লাগি থাকিম। আমি অসমীয়া আৰু এখন আমাৰ অসম, এখন জুবিন দাৰ অসম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ। আৰু মই যিকেইটা প্ৰশ্ন কৈছো, যদি আপুনি ভাবে ইয়াত কিবা, যিকেইটা প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে, একচুৱেলি মই নহয়, এই প্ৰশ্নকেইটা যদি আপোনালোকে ইয়াত কিবা সত্যতা বিচাৰে, কমেণ্ট কৰি জনাব। জয় জুবিন দা।